Hi friends, welcome to my channel. আজি মই এটা বিশেষ ধৰণৰ কথা ক'ম। যদিও মোৰ চেনেলটো টেকন'লজিৰ হয়, তথাপিতো আজি মই এটা আপোনালোকক ভাল কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে কথাটো জানিব পাৰিব। তো আহকচোন আমি কথাটো জানি লওঁ। আপোনালোকে নিশ্চয় কথাটো জানেই কিজানি। মই আজি ভিডিঅ'টো এটা বেমাৰৰ কথা ক'বলৈ ওলাইছোঁ। বেমাৰটো হ'ল কেঞ্চাৰ। কেঞ্চাৰ ভয়ানক বেমাৰ। ই মানুহৰ মৃত্যুবৰণ কৰে। আমাৰ ছালৰ ভিতৰত হ'লে তাক কেঞ্চাৰ বুলি এটা খৰৰ দৰে বস্তু হয় ভিতৰত তাক কেঞ্চাৰ বুলি কয়, কিন্তু আমি বাহিৰৰ পৰা একো গম নাপাওঁ। তাক মেডিচিন লগাই ভাল কৰিব পাৰে, কিন্তু বেছিভাগ মানুহ মৃত্যুমুখতে পৰে। সেই একে চেম বস্তু আমাৰ বাহিৰত যেতিয়া আমাৰ খজুৱতি হয় বা তাক খৰ বুলি কওঁ, সেইটো একে প্ৰকাৰৰ কেঞ্চাৰ যেনেকুৱা খৰ এনেকুৱা। বাহিৰত হ'লে আমি মলম লগাই সেইটো ভাল কৰোঁ, কিন্তু ভিতৰত হ'লে আমি মলমটো লগাব নোৱাৰিয়ে, সেইটো মৃত্যুমুখতে পৰে। বাহিৰত নিয়ে তথাপিতো কিছুমান ভাল হয়, কিছুমান বেয়া হয়। এই কেঞ্চাৰ হোৱাৰ মেইন কাৰণ হ'ল আমাৰ সূৰ্যৰ বেঙুনীয়া ৰশ্মি যদি গাত পৰে তেনেহ'লে কেঞ্চাৰ হয়। আপোনালোকে নিশ্চয় কথাটো বুজি পালে। আজিলৈ ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়াহ'লে আপোনালোকৰ টেকন'লজিৰ বিষয়ে কিছুমান ভিডিঅ' পাব। তো আজিলৈ বাই।